অৰুণোদয় আঁচনি লৈ এটা বৃহৎ অভিযান চলিছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যিটো তাৰ মানে বোৰ্ড কমিটি সিলেকশন কৰি দিছিল এই সিলেকশন কৰা মানুহবিলাক কি কৰিছে যিবিলাক আগত পাইছে অৰুণোদয় আঁচনিত পইচা সেইবিলাক মানুহৰ ডকুমেন্টস লৈ কেনা ভেৰিফাই কৰাৰ নামত আর কি সিহঁতক কৈছে যে তহঁতৰ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত যেনিবা লিষ্টত নাম আহিব যে সেইসকলৰ পৰা ডকুমেন্টস লৈ কেনা সিহঁতে এটা বৃহৎ অভিযান চলাইছে যে সিহঁতে কত চাকৰি কৰা মানুহ কত আৰ্থিক অৱস্থাত ভাল থকা মানুহ ল'ৰা ছোৱালীয়ে চাকৰি কৰে সেইসকলৰ নামবোৰ সিহঁতে উঠাই দিছে অৰুণোদয় আঁচনিত এতিয়া যিবিলাক বিকলাংগ আছে আৰু যিবিলাক বিধৱা মানুহ আছে সেইবিলাকৰ নাম সিহঁতে কাটি দিছে পইচা পাতি লৈছে সিহঁতৰ পৰা পইচা খুজিছে কোনোবাই পইচা দিয়া নাই সেইকাৰণে তেওঁলোকৰ হোৱা নাই আৰু কোনোবাই কৈছে যে মোক 500 টাকা লাগিব সিহঁতে 200 টাকা দিছে কিন্তু সিহঁতৰ 200 টাকা কৈছে কি তহঁতৰ 200 টাকাত অৰুণোদয়ৰ কাম নহয় এতিয়া আপোনালোকে যদি 500 টাকা দিব পাৰে তেনেহলে আপনাৰ ফৰ্মটো ফিল আপ কৰি দিম আৰু যদি নোৱাৰে তেনেহলে আমি কাম কৰি দিব নোৱাৰিম কিছুমানে যোৱা টাইমতো অৰুণোদয় আঁচনি পাইছে তেখেতৰ নামো কটা গৈছে বুলি কৈছে আগতে অৰুণোদয় পাই আছিল কিন্তু এতিয়ালৈকে পাই আছে কি হলে এই ভেৰিফাই নামত যে ডকুমেন্টস লয় এই ডকুমেন্টস খিনি লৈ কেনা সিহঁতে তেওঁলোকৰ নাম্বাৰ কাটি দিলে আৰু কাটি দি কেনা সিহঁতৰ নামত চাকৰিওলা আৰু কোনবা ছোৱালীৰ 5 বছৰ হয় বিয়া হৈছে অন্য গাঁৱত সেই গাঁৱৰ পৰা সিহঁতে কান কাটাৰ অৰুণোদয় ভোগ কৰি আছে ব্লকত মই কালি গৈছিলো জনাইছো সিহঁতে গোটেইখিনি গৈছিল ব্লকৰ ভিডিঅ' ছাৰে কল কি যে এইটো আমাৰ হাত নাই এইটো হল ডিসি অফিসৰ হাত তে ডিসি অফিসত এতিয়া আমি যোৱা নাই এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো অনুৰোধ জনাও যে এইবোৰ বিধৱা আৰু বিকলাংগ মানুহৰ বাবে অৰুণোদয় না কোনোবা চাকৰি কৰা মানুহ বা কোনোবা আৰ্থিক অৱস্থা ভাল থকা মানুহৰ কাৰণে অৰুণোদয় তে মই এই কথাটো মই ডিসি ছাৰকো জনাই কওঁ যে সিহঁতে যাতে এইবোৰ দুৰ্নীতি গাঁৱত যিসকলক বোৰ্ড কমিটিৰ পৰা সিলেকশন কৰি দিছিল সেইসকলৰ যাতে আইনীভাৱে বৃহৎ ব্যৱস্থা লয় আৰু মই মাননীয় মুখ্যমন্ত্ৰীকো এই কথাটো জনাও যে সিহঁতৰ কাৰণে যাতে বৃহৎ একটা আইনী ব্যৱস্থা লয় আৰু মুখ্যমন্ত্ৰীও যদি এই আইনী ব্যৱস্থা নলয় তেনেহলে আমি ৰাইজে আইনী ব্যৱস্থা সিহঁতৰ ওপৰত লম তাতে কি কোৱা মানে অৰুণোদয়ৰ কাম কৰিছো আমাৰ পৰা পইচা খুজিছিল আমি পইচা দিছো 300 টাকা আমাৰ কাম কৰা নাই কোনে লৈছে পইচা সাহেৰে লৈছে অৰুণোদয় আঁচনি কি সিলেকশন কৰা মানুহ নেকি ঘৰ পত্তাৰ এতে আছে ঘৰৰ ওচৰত কানকাটাতে ঘৰ মই আৰু কৈছো বলে আমাৰ পইচা নাই 200 টাকা লোৱাই নাই 200 টাকা 200 টাকা লোৱা নাই চাউলৰ কাৰ্ড আছে আপোনাৰ কি কাৰণে মই আৰু কৈছো বলে মই জললৈ পৰা পইচা লৈ আহিলো কলে এইখিনি ইমানটো 1 টকা ল কয় তুই জলিলো কলি কি হয় এনেকা কৈছে কয় জলিলো কিয় কলি তুই মই কৈছো বলে মোৰ পৰা পইচা নাই মই জলিলো কৈ না দিছো এই কাৰণ কৈছিলে তোৰ কাগজ তুই লৈ যা তোৰ কাম নকৰ নামটো কি ক'লে মানুহটোৰ নাম কি ক'লে সাহেৰ হোসেন অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com